আজি প্ৰথমটো আমি 22জনী মণ্ডলৰ সভা কৰিলোঁ আৰু যিটো উৎসাহ সেই উৎসাহৰ পৰা মোৰ বিশ্বাস যে এইবাৰ আমি নলবাৰী সমষ্টিৰ পৰা সৰ্বাধিক ভোট দিবৰ কাৰণে সক্ষম হ'ম। নলবাৰী সমষ্টিৰ ৰাইজে মোকো প্ৰায় 1,06,000তকৈ বেছি ভোটেৰে বিজয়ী কৰিছিল। এইবাৰ মই ভাবোঁ যে তাতকৈ বেছি ভোটেৰে ফণীভূষণ চৌধুৰীক বিজয়ী কৰিব আৰু এটা সুন্দৰ পৰিৱেশ। নলবাৰীবাসী ৰাইজে হিমন্ত বিশ্ব শৰ্মাক হিয়া উজাৰি ভাল পায়। ঠিক তেনেদৰে মোদী ডাঙৰীয়াৰ প্ৰতি এই সমষ্টিৰ ৰাইজৰ অগাধ বিশ্বাস অগাধ শ্ৰদ্ধা আছে আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ নলবাৰী সমষ্টিৰ ৰাইজে মানে যিমান ভোট হ'ব পলিঙৰ হয়তো 90% মানুহৰ ভোটে মই পাম বুলি মোৰ বিশ্বাস হৈছে। আজি পিছবেলা প্ৰায় 4:30 বজাত গৃহমন্ত্ৰী ডাঙৰীয়া আহি আমাৰ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ এটা ৰোড শ্ব' কৰিব আৰু ইতিমধ্যে আমাৰ ৰোড শ্ব'ৰ প্ৰস্তুতি চলি আছে আৰু মই ভাবোঁ যে গৃহমন্ত্ৰী ডাঙৰীয়াৰ আগমনে গুৱাহাটীত এটা উৎসৱমুখৰ পৰিৱেশ কৰিছে আৰু অজস্ৰ লোক তাত উপস্থিত হ'ব আৰু সকলোৰে লগত লৈ তেখেতে যিটো পদযাত্ৰা কৰিব এই পদযাত্ৰাই আমাৰ দলটোক আমাৰ আগন্তুক নিৰ্বাচনৰ কাৰণে আৰু অধিক পৰিৱেশ এটা। গতিকে নলবাৰী জিলাখনতে যদি চাই বা গোটেই অসমতে আজি বিৰোধী নোহোৱা পৰিৱেশ এটা, কিন্তু আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ ইমানেই উৎসাহ যে আজি আমি ইয়াতে কেইবাখনো সভা কৰিম। ইতিমধ্যে বাইক ৰেলী কৰিলে, সভাও কৰিলোঁ আৰু কেইবাখনো সভা আছে। গোটেইখিনি কৰি মহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব। এতিয়া চাৰিওফালে এটা উৎসাহজনক পৰিৱেশ আৰু মই সেইকাৰণে ভাবোঁ যে এইবাৰ আমাৰ সমষ্টিটো নতুনকৈ বৰপেটা লোকসভাৰ অন্তৰ্গত হৈছে। এইবাৰ আমি সকলোৱে মিলি বৰপেটা লোকসভাটোক আনন্দৰ মনেৰে জিকাই লৈ যাব পাৰিম আৰু বৃহৎ ব্যৱধানত। এই কথাবিলাক যে আপোনালোকে কয় এতিয়া গেছৰ দাম কমিছে, পেট্ৰলৰ দাম কমিছে, মানে গেছৰ দাম, পেট্ৰলৰ দাম, অত্যাৱশ্যক সামগ্ৰীৰ দাম কিছুদিনৰ পৰা কমিছে। মূল্য বৃদ্ধি ক'ত হৈছে আপোনালোকে গম পাব, কিন্তু মই যিমান দূৰ জানো গেছৰো দাম কমিছে, পেট্ৰলৰ দাম কমিছে আৰু বহু বস্তুৰ দাম কমিছে। এতিয়া এগৰাকী ভোটাৰে যাৰ ভোটাধিকাৰ আছে সেইসকল আমাৰ ভোটাৰ। গতিকে ভোটাৰকতো আমি কাম কৰি ভোটাৰৰ কাৰণে আমি ভোট বিচাৰিবই লাগিব। আমি অসমৰ বাহিৰততো বাংলাদেশত ভোট বিচাৰিব যোৱা নাই, পাকিস্তানততো ভোট বিচাৰিব যোৱা নাই। আমি ভোট বিচাৰিছোঁ অসমৰ 4 সীমাৰ ভিতৰত থকা ভোটাৰসকলক আৰু ভোটাৰসকলক সংখ্যাগুৰু এইবিলাক কোৱা কথাটো হ'ল বিভিন্ন ব্যৱস্থাৰ মাজেৰে কোৱা হয়। কিন্তু এটা কথা ঠিক যে এইবাৰ সংখ্যালঘু জনসাধাৰণে এইবাৰ সিদ্ধান্ত লৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিব, মোদী ডাঙৰীয়াৰ লগত থাকিব। সংখ্যালঘুক ইমান বছৰে যিসকলে ভোট বেংক বুলি ব্যৱহাৰ কৰিছিল তেওঁলোকে কোনোদিনে সংখ্যালঘুৰ উন্নয়ন নকৰিলে। আজি ট্ৰিপুল তালাকৰ পৰা সংখ্যালঘুৰ উন্নয়নৰ যিমান কামেই হৈছে, সংখ্যালঘুৰ অঞ্চলত মানে শিশু বিবাহ বন্ধ কৰা, এইবিলাক সংখ্যালঘুৰ কাৰণে আটাইতকৈ ডাঙৰ কাম। সেই কামবিলাকৰ পৰা সংখ্যালঘু মানে উন্নয়নকামী ৰাইজ, সেইসকল ৰাইজ আজি ওলাই আহিছে আৰু সেইকাৰণে আজি সংখ্যালঘুৰ মাজত আমাৰ এই জনপ্ৰিয়তা। এতিয়ালৈকেতো মই মাজে মাজে গৈছোঁ, মই যোৱাৰ কাৰণে অলপ গম পাই আছোঁ, কিন্তু